Good morning everyone. সকলোকে ষ্টাডি ড্ৰিভেন আসাম চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আপোনালোকে নিশ্চয় জানে যিসকলে আমাৰ চেনেলটো ফলো কৰি আহিছে যে আমাৰ চেনেলটোত ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ এটা ভিডিঅ' আপলোড কৰা হয় আৰু এই কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টোত আমি দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছখিনি ডিছকাছ কৰোঁ যাতে আপোনালোকে যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামিনেশ্যনত কাৰেণ্ট এফেয়াৰ্ছ ছেকশ্যনটোত অলপো অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়। লগতে এই কাৰেণ্ট এফেয়াৰ্ছ ছেকশ্যনটো কেৱল এক্সাম অৰিয়েণ্টেডে নহয়, ইয়াৰ উপৰিও ডে টু ডে নলেজ গেদাৰিঙৰ ক্ষেত্ৰত হওক বা ডে টু ডে পাৰ্চনেলিটি ডেভেলপমেণ্টৰ ক্ষেত্ৰত হওক বা ডে টু ডে আপোনালোকে যদি কাৰেণ্ট এফেয়াৰ্ছখিনি যদি জানি থাকে দেশত কি চলি আছে কি নাই চলা তেনেহ'লে আপোনালোকৰ কনফিডেন্স লেভেলটো বহুত হাই থাকে। অচিনাকি ব্যক্তি এজনৰ লগত আপোনালোকে কথোপকথন কৰিলে তেনেহ'লে আপোনালোকে যদি কাৰেণ্ট এফেয়াৰ্ছখিনি অৱগত হৈ থাকে তেনেহ'লে আপোনালোকে তেখেতৰ লগত কথা পাতি খুবেই ভাল পাব আৰু খুবেই কনফিডেন্ট ফিল কৰিব। ঠিক আছে, আমি পলম নকৰি আজি 10 আৰু 11 মে তাৰিখৰ কাৰেণ্ট এফেয়াৰ্ছখিনি ডিছকাছ কৰোঁ আহক। আজি প্ৰথম নিউজটো হৈছে যে 11 মে তাৰিখে ৱৰ্ল্ড মাইগ্ৰেটৰী বাৰ্ডছ ডে উদযাপন কৰা হয়। ঠিক আছে, ৱৰ্ল্ড মাইগ্ৰেটৰী বাৰ্ডছ ডে। আপোনালোকে নিশ্চয় জানে আমাৰ অসমলৈ ৰাছিয়া আৰু চাইবেৰিয়াৰ পৰা বহুত কি আহে, পৰিভ্ৰমী চৰাই আহে। ঠিক আছে, এই পৰিভ্ৰমী চৰাইসমূহৰ উপলক্ষে এই ৱৰ্ল্ড মাইগ্ৰেটৰী বাৰ্ডছ ডেটো চেলিব্ৰেট কৰা হয়। 11 মে লগতে 12 অক্টোবৰ তাৰিখেও এই ৱৰ্ল্ড মাইগ্ৰেটৰী বাৰ্ডছ ডে চেলিব্ৰেট কৰা হয়। আৰু এই বছৰৰ থিমটো ৰাখিছে বাৰ্ডছ এণ্ড ইনচেক্টছ পাৰ্টনাৰ্ছ ইন ফ্লাইট। ঠিক আছে, বাৰ্ডছ এণ্ড ইনচেক্টছ পাৰ্টনাৰ্ছ ইন ফ্লাইট। The Indian subcontinent is also the part of the major bird flying network, that is Central Asian Flyway. ঠিক আছে, এতিয়া ৰাছিয়াৰ পৰা আৰু চাইবেৰিয়াৰ পৰা যোনসমূহ যিমানবিলাক বাৰ্ডছ আহে, চৰাই আহে, সেই চৰাইসমূহ এটা নিৰ্দিষ্ট ৰাস্তা দি আহে। ঠিক আছে, আৰু আমাৰ ভাৰতৰ মাজেদি যোনটো ৰাস্তা গৈছে সেই ৰাস্তাটোৰ নাম হৈছে চেন্ট্ৰেল এছিয়ান ফ্লাইৱে। ঠিক আছে, আৰু এই চেন্ট্ৰেল এছিয়ান ফ্লাইৱেত 30খন কাউন্ট্ৰি আছে। ঠিক আছে, অৰ্থাৎ 30খন কাউন্ট্ৰিৰ ওপৰেদি এই চেন্ট্ৰেল এছিয়ান ফ্লাইৱেটো আছে, যাৰ মাজেদি কি হয়, চৰাইবিলাক আহে, পৰিভ্ৰমী চৰাইবিলাক। আমি যদি চাবলৈ যাওঁ কোনসমূহ চৰাই আহে তেনেহ'লে আমুৰ ফেলকনছ, আপোনালোকে নিশ্চয় জানে আমাৰ অসমৰ ডিমা হাছাওত কি পতা হয়, ফেলকন ফেষ্টিভেল পতা হয়। ঠিক আছে, আৰু সেই ফেলকন ফেষ্টিভেলটো কিয় পতা হয়, কাৰণ এই আমুৰ ফেলকনছ সুদূৰ চাইবেৰিয়াৰ পৰা আমাৰ অসমৰ ডিমা হাছাওলৈ পৰিভ্ৰমণ কৰিবলৈ আহে। ইয়াৰ লগতে বাৰ হেডেড গ্ৰীছ, ব্লেক নেক ক্ৰেনছ, মেৰিন টাৰ্টলছ, ডুগংছ, হামবেক হুৱেলছ এক্সেট্ৰা আদি এইসমূহ চৰাই আমাৰ ভাৰতলৈ আৰু আমাৰ অসমলৈ আহে। ঠিক আছে, আমি এতিয়া নেক্সট নিউজটোলৈ আহিছোঁ। আমি নেক্সট ডিছকাছ কৰিম এটা আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ওপৰত। সেইটোৰ নাম হৈছে হনুমান AI। ঠিক আছে, নামটো শুনিয়ে গম পাইছে এই AIটো হৈছে আমাৰ ভাৰতৰ চিঠা মহালক্ষ্মী হেল্থ কেয়াৰে নিৰ্মাণ কৰা। ঠিক আছে, আৰু এই হনুমান AIটো কি হৈছে, ৱৰ্ল্ডছ লাৰ্জেষ্ট মাল্টিলিংগুৱেল অফাৰিং। ঠিক আছে, অৰ্থাৎ মাল্টিলিংগুৱেল অফাৰিং মানে কি বুজাইছে যে আটাইতকৈ বেছিকে বা আটাইতকৈ সৰহ সংখ্যক লেংগুৱেজ ছাপোৰ্ট কৰা AIটোৱে হৈছে এই হনুমান AI। ঠিক আছে, টোটেল 98টা লেংগুৱেজ ছাপোৰ্ট কৰিব, তাৰে 12টা আমাৰ ইণ্ডিয়ান লেংগুৱেজেছ, আৰু ইয়াত আমাৰ আছামিজ লেংগুৱেজটো কি আছে, ইনক্লুড হৈ আছে। ঠিক আছে, এতিয়া আমি নেক্সট চাম আমাৰ ভাৰতৰ পেনিনচুলাৰ ৰেঞ্জেছ এণ্ড হিলছ। ঠিক আছে, ইয়াতে মই এখন মেপ আনিছোঁ, এই মেপখন আপোনালোকে এবাৰ ষ্টাডি কৰিব। ইয়াত যিমানসমূহ আমাৰ ভাৰতৰ হিল আছে প্ৰায় গোটেইখিনি মেপত দেখুওৱা হৈ আছে। আমি নৰ্থ ইষ্টৰ পৰা ষ্টাৰ্ট কৰোঁ তেনেহ'লে গাৰো হিলছ, খাচী হিলছ এইসমূহ আমি ক'ত দেখিবলৈ পাওঁ, এইসমূহ আছে আমাৰ নিচেই নেইবাৰিং ষ্টেট মেঘালয়। ঠিক আছে, লগতে জেইণ্টিয়া হিলছো আছে। তাৰ লগতে আমি যদি চাবলৈ যাওঁ এই ৰাজস্থানত কি আছে, ৰাজস্থান এৰিয়াটোত আছে আৰাভালি হিলছ আছে। তাৰপিছত আমি নীলগিৰি হিলছটোৱে কি কৰে, আমাৰ ইষ্টাৰ্ণ আৰু ৱেষ্টাৰ্ণ ঘাটছক কি কৰে, কানেক্ট কৰে, নীলগিৰি হিলছ, কাৰ্ডামন হিলছ। ঠিক আছে,
এই মেপখন আপোনালোকে ষ্টাডি কৰিব ঠিক আছে ইয়াত আৰু এখন মেপ দিয়া আছে ইয়াত দেখিছে ইষ্টাৰ্ণ ঘাটছ আমাৰ ইষ্টাৰ্ণ আৰু ৱেষ্টাৰ্ণ ঘাটছ ইয়াত দেখুৱা আছে লগতে গাৰো খাচী হিলছ দেখুৱা আছে আৰাভালি ৰেঞ্জ দেখুৱা আছে আৰু আৰাভালি ৰেঞ্জটো হৈছে oldest mountain range in India ভাৰতৰ আটাইতকৈ পুৰণা মাউণ্টেইন ৰেঞ্জটো হৈছে আৰাভালি ৰেঞ্জ ঠিক আছে আজি কাৰেণ্ট এফেয়াৰ্স সেশনটো ইমানখিনি আছিলে আই হোপ আপোনালোকে ভিডিওটো ভাল পালে যদি ভাল পালে তেনেহলে নিজৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজত শ্বেয়াৰ কৰিব আৰু ভিডিওটো এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব ঠিক আছে পুনৰ এটা ভিডিওত নিশ্চয় লগ পাম থ্যাংক ইউ